নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই এটা কথা সাধাৰণতে কৈ থাকোঁ আৰু এই কথাটো বিভিন্ন সময়ত প্ৰমাণিত হৈছে আৰু মই কেনেকৈ প্ৰমাণ কৰোঁ সেইটো বুজিবলৈ হ'লে ছুটি ভিডিঅ' শেষলৈকে প্লিজ আপোনালোকে শুনিব। কথাটো হ'লগৈ এনেকুৱা, সমাজত আপুনি বিভিন্ন ধৰণৰ মানুহ পাব। ভাল মানুহ আপুনি চিনি পাবও পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়, কিন্তু বেয়া মানুহ চিনি পোৱাটো কিন্তু বহুত ডাঙৰ কথা। আৰু মোৰ যোনটো ধ্যান ধাৰণা, যোনটো মোৰ অধ্যয়ন মই তাত দেখিছোঁ, সেইটো আপোনালোকেও চাইছে। সেই ৰামায়ণৰ সময়ত কি হৈছিলে, মূল লংকা কাণ্ডটো কিহৰ কাৰণে? এনেই ৰাম বনবাসত গৈছে, ঠিকেই আছে ভাই, গৈছে 14 বছৰ থাকিব, উভতি আহিবলৈ এটা চেছ প্ৰব্লেমটো কি হ'ল, বেয়া মানুহটো ভাল মানুহ হিচাপে আপোনাৰ ওচৰলৈ কিন্তু সদায় থিয় হ'ব আৰু আপুনি ভাবি থাকিব যে এইটো ভাল মানুহ সেইটো কাৰণে মই কৈ থাকোঁ, जो दिखता है होता नहीं है আৰু जो होता है वो दिखता नहीं है, जो होता है वो दिखता नहीं है, जो दिखता है वो होता नहीं है। ৰামায়ণত মনত পেলাওক, তেওঁ কিন্তু সাধুৰ বেশত আহিছিলে, ফকীৰৰ বেশত আহিছিলে ৰাৱণৰ বেশত অহা হ'লে কিন্তু সীতা মাৰ কিন্তু এই দুৰ্দশা নহ'লে হয় আৰু লংকা কাণ্ডটো নহ'লে হয়। ঠিক তেনেকৈ যদি আমি ৰামায়ণৰ পৰা আমি আধুনিক যুগলৈ আহোঁ, আমি দেখিছোঁ আজিৰ পৰা 12 বছৰ আগত আমাৰ মাজত এজন ফকীৰ আহিলে। আমি ভাবিলোঁ সঁচাকৈ ফকীৰে হয়, কিন্তু ৰাৱণো কিন্তু ফকীৰৰ ভেষতে আহিছিলে। ভিক্ষাক সাধু বুলি ক'লে ভুল হৈছে মোৰ, ভিক খুজিবলৈ আহিছিলে আৰু ব্ৰাহ্মণক ভিক নিদিলে বৰ ডেঞ্জাৰ কথা, ডাঙৰ একেবাৰে হাই লাগি যাব, আৰু সেইটো কাৰণে দিছিলে, তেতিয়া ফচি গ'ল। আৰু এই যে ফকীৰ যে আহিছিলে, ফকীৰ আমাৰ পাৰ্লামেণ্ট দখল কৰাৰ আগতেই মই এটা প্ৰবন্ধ লিখিছিলোঁ অসমীয়া প্ৰতিদিন কাকতত 2014, পৰিৱৰ্তন নে প্ৰতাৰণা। আৰু মই যি ধৰণে এক্সপ্লেইন কৰিছিলোঁ তাৰ আখৰে আখৰে যোৱা 12 বছৰ দেখা গৈছে। এইটো মই নহয়, এইটো বহুত বৰেণ্য ব্যক্তিও কৈছে যে আপোনাৰ কথা কিন্তু আজি 12 বছৰ আগত কোৱা কথা কিন্তু একদম প্ৰতিটা কথা, প্ৰতিটা লাইন কিন্তু মিলি আছে আপোনাৰ। আৰু মই লাকি এনাফ যে সেইটো চাগে মই অসমৰ চাগে একমাত্ৰ লেখক, মই প্ৰাউডি নহয়, বাট আই এম কনফিডেণ্ট এনাফ, যিখন প্ৰবন্ধ অসমীয়া প্ৰতিদিন কাকতত ওলোৱাৰ পিছত তেতিয়াৰ অসমত কোনো পেপাৰ নাছিলে য'ত নেকি একেটা প্ৰবন্ধ ছপোৱা হৈছে ছেইম। এইটো মোৰ সৌভাগ্য। অৱশ্যে এতিয়া এইটো আৰু সম্ভৱ নহয়, এতিয়াতো অসমীয়া প্ৰতিদিন ভয়ে খাই দেখোন মোৰ প্ৰবন্ধ ওলাওঁতে, সেইকাৰণে মই বাদ দিছোঁ, দৰকাৰ নাই ভাই, তহঁত যেনেকৈ ভাল থাকো থাক। এতিয়া মূল কথালৈ আহোঁ। কালিও চাগে মোক একজনৰ লগত সাক্ষাৎ হ'ল, তেওঁ মোৰ ভইচত চিনি পালে যে আপুনি ৰঞ্জন দা নহয় জানো? মই ক'লোঁ হয়। বোলে আৰে আপুনিতো এটা সময়ত ইমান ধুনীয়া আছিলে, মানুহটো ইমান শকত আছিলে, এইটো কি হৈ গ'ল? মই ক'লোঁ যে আপুনি যে মোৰ মাতটোত শুনা পাইছে, ভইচটো যে ধৰিব পাৰিছে, সেইটো মোৰ কাৰণে সৌভাগ্য। তো যিনক এইবিলাক হ'লগৈ, মোৰ জীৱনৰ বহুত উত্থান পতান আছে, তাৰ মাজতে হ'ল। আৰু সৰুতে মই যোগাসন কৰিছিলোঁ। যোগাসনৰ কাৰণে মই জীৱনত কোনো কছমেটিক্স তেনেকৈ ইউজ কৰাই নাছিলোঁ বুলি ক'ব পাৰে, কৰা নাই, মোটামুটি কৰা নাই বুলিয়েই ক'ব পাৰে, কোনো ধৰণৰ কছমেটিক্স ইউজ কৰা নাই। আজিৰ দিনটো মই নকৰোঁ বুলিয়েই ক'ব পাৰে। চাইছে মই যেতিয়া ইউটিউবত কথা পাতোঁ, একদম চিম্পল ড্ৰেছ, ব্লেক গ্লাছটো মই গ্ল'কমাৰ কাৰণে কৰোঁ। আৰু সেই যে যোগাসনটো আছিলে, সেই যোগাসনেই আছিলে কি মূল ৰহস্য। আৰু 2019 যেতিয়া মই হায়দৰাবাদত খুব অসুস্থ অৱস্থাত নিজামুদ্দিন ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত গৈছিলোঁ, তেতিয়া তাৰ HOD জনে কৈছিলে যে চৌধুৰী সাহেব, आपका रॉयल्टी যোগাসন का रॉयल्टी और नहीं चलेगा। অতদিন মই এই যোগাসনৰ সেই ৰয়েলিটিটো খাই আছিলোঁ, এতিয়া নহয়, এতিয়া আপোনাৰ কিন্তু বেলেগ কিবা এটা বন্দোবস্ত কৰিব লাগিব। তো যি পৰিৱেশ, যি ব্যৱস্থা, তাত মই সেইবিলাক কণ্টিনিউ কৰাটো সম্ভৱ হোৱা নাই। যোগাসনৰ পক্ষত মই নিজেও, চবেই যোগাসন কৰিব লাগে, কিন্তু
এইটোৰ ইমান যো-জা কেলে? আৰু মই যোনটো আৰম্ভণিত কৈছিলোঁ যে মানুহে কেলে ধৰিব নোৱাৰে, কথা আছিলে যে 14 মে'ৰ পিছত বাংলাদেশী টালিটোপলালৈ গুচি যাব লাগিব। কিন্তু কি হ'ল, আমি 2014ত ৰাৱণক পাই গ'লোঁ নহয়, সেই বছৰে পাই গ'লোঁ, আমি ধৰিবই পৰা নাই। মোৰ নিচিনা মূৰ্খ মানুহে ধৰিব পাৰিছে। আমি কৰিলোঁ কি স্বচ্ছ ভাৰত, তাৰমানে ইমান দিন আমি লেতেৰা আছিলোঁ, জাবৰৰ মাজত আছিলোঁ, স্বচ্ছ ভাৰত ষ্টাৰ্ট হ'ল। তাৰপিছত আহি গ'ল যে আমি যোগা চোগা একো নাজানো। 2015ত আহি গ'ল যোগা দিৱস। যোগ সম্পৰ্কে কোনে কৈ আছে? যিসকল ভোগবাদত বিশ্বাস কৰে তেওঁলোকে কৈ আছে। যোগী আদিত্যনাথ তেখেতে কি কৈছে? जो मुंह का बोली से नहीं मानते हैं उसको गोली से मनाया जाता है। অনুৰাগ ঠাকুৰ কি কৈছিলে কা আন্দোলনত? গলি মাৰো চালেকো। এই গোটেইকেইটাক চাব। আৰু আমাৰতো মামাজী আছে, গাই ভেঁচ মংগলসূত্ৰ কোৱা প্ৰধানমন্ত্ৰীও আছে, যি যোগাসন কৰে, যি যোগত বিশ্বাস কৰে। কাৰণ মইতো চিনচিয়াৰলি যোগাসন কৰিছিলোঁতো। তাৰ মুখত এই ধৰণৰ কথা কেতিয়াও নোলাব। স্বামী বিবেকানন্দ এক অন্যতম প্ৰৱৰ্তক আছিলে যোগাসনৰ। আৰু যি আজিৰ দিনটো যে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় যোনটো আছে, যেতিয়া আমাৰ চহৰত স্থাপিত হৈছিলে, তেতিয়া মই তেওঁলোকৰ সান্নিধ্যত অহাৰ পিছত তেওঁলোকে মোক আৰু বহুত বেছি হেল্প কৰিলে যোগাসন কণ্টিনিউ কৰাৰ কাৰণে। সেইকাৰণে নিখিল দা বোধকৰোঁ নামটো আছিলে, নিখিল দা বুলি। আমাৰ ঘৰৰ ওচৰতে তেওঁ কেম্প কৰিছিলে। কিন্তু স্বামী বিবেকানন্দ কেতিয়াও কিন্তু উগ্ৰ হিন্দুত্ববাদত বিশ্বাস কৰা নাছিলে। আৰু তেওঁৰ যদি চিকাগোৰ যদি আপুনি ভাষণটো শুনে, তাত কিন্তু বিন্দুমাত্ৰ তাক আভাসটো নাই। আৰু যিসকল মানে অপকৰ্মত লিপ্ত, সেইসকলে ভাল ভাল জ্ঞান দি আছে। এতিয়ালৈ মই ভাবিছোঁ লাষ্ট এপিছডৰ পিছত বিষ্ণু ৰাভাৰ ওপৰত আৰু কোনো এক কথা নাপাতোঁ নেকি। কাৰণ মই দেখিছোঁ আমাৰ সেই তথাকথিত ৰাজনৈতিক যে গৰু চোৰ, আপোনালোকে চবে গম পাইছে ইতিমধ্যে, গৰু চোৰে দেখোন বিষ্ণু ৰাভাৰ আদৰ্শৰ ওপৰত কথা পাতি আছে। তো সেই তথাকথিত ৰাজনৈতিক বিতৰ্কত থকা গৰু চোৰে যদি বিষ্ণু ৰাভাৰ ওপৰত কথা কৈছে, মানুহে শুনিছে, পেপাৰে ছপাই আছে, তেতিয়াহ'লে প্ৰভুজী মোক মাফ কৰিব, মই আৰু বিষ্ণু ৰাভাৰ ওপৰত কথা নাপাতোঁ। কাৰণ মই বিষ্ণু ৰাভা জুবিনৰ ওপৰত কথা পাতোঁতে প্ৰথম যোনটো মোৰ কমেণ্টছ আছিলে, সেই কমেণ্টছতে মই গম পালোঁ যে এইটো ভিউ নহ'ব তেনেকৈ। তেওঁ কমেণ্টছত লিখিছে যে এইটো বোধগম্য হ'বনে নাই মানুহৰ, আপুনি যিখিনি কথা কৈ আছে তাত তাৎপৰ্য মানুহে বুজি পাব নেকি। মাত্ৰ 2জন কমেণ্টছ কৰিছে। ছেকেণ্ড একজন কৰিছে, একজন মুছলমান ব্যক্তিয়ে কৰিছে, একজন হিন্দু ব্যক্তিয়ে কৰিছে। অকল মুছলমানে নহয়, 2জন ব্যক্তি কৰিছে। আপোনালোকে যদি কোনোবাই চোৱা নাই, বিষ্ণু ৰাভা আৰু জুবিনৰ ওপৰত কোৱা মোৰ এপিছড। এতিয়া কথাটো হ'ল এনেকুৱা যে যাৰ ধৰি লওক মানে যোগাটো আপুনি যিকোনো দিনে কৰিব পাৰে ন, আপুনি অকল হেৰি কাৰণে কেনে আমাৰ এনেকুৱা অৱস্থা কৰিছে। মই কিয় এই যে আমাৰ যে 1200 টকীয়া লাখপতি বাইদেউসকলক কেলে গালি পাৰি থাকোঁ, এইটো আকৌ পুনৰবাৰ প্ৰমাণ হ'ল এই বাইদেউহঁতক দি যোগাসন কৰোৱা হৈছে যে তহঁতি উঠব কৰ, বুকডন মাৰ, এইটো কৰ, আলটো কৰ, বালটো কৰ, নহ'লে পইচা নাপাবি। লাজ নালাগে বাইদেউহঁত? আপোনালোকে কেনেকৈ যা হয় পইচাৰ কাৰণে? পইচাটো বেলেগ ভিত্তি কৰিও পইচা কমাব পাৰে। এনেকৈ চৰকাৰৰ ভৰি চেলিকি এই ধৰণৰ কেলে কৰিছে? এতিয়া মনত পৰিছে, আমি যেতিয়া সৰুতে স্কুলত আমাক নীল ডাউন কৰাইছিলে, উঠব কোৱাইছিলে, আমাক যেনেকৈ কৰিছিল চৰকাৰে কিন্তু বাইদেউহঁতক তেনেকৈ কৰাই আছে। আৰু ইণ্টাৰেষ্টিং হ'ল, লাষ্ট মুছলমান এটা প্ৰগ্ৰাম কিবা আছিলে, ঈদ চিদ কিবা এটা আছিলে, তাত বিজেপি ৱেষ্ট বেংগলৰ শাসনত অহাৰ লগে লগে তেওঁলোকে কৈছিলে যে ৰেড ৰোডত কোনো ধৰণৰ নমাজ টমাজ নহ'ব। মই নিজে ব্যক্তিগতভাৱে ৱেলকাম কৰিছোঁ, ভালতো। কাৰণ ফুটপাথ ৰোড এইটো ৰাইজৰ কাৰণে, এইটো কোনো ধৰ্মাৱলম্বী মানুহৰ কাৰণে নহয়। কিন্তু দেখা গৈছে এইবাৰ ৱেষ্ট বেংগলত
ড্ৰেড ৰোডৰ ওপৰতে তেওঁলোকে যোগাসনৰ কাৰণে যোনটো ভাওনা কৰিবলৈ আছিলে এইটো কৰিছে। আৰু যোনটো এটা চৰকাৰী জাননী দিছিলে যে আপোনাৰ যোগা দিনাখন আপুনি জইন কৰাটো মেণ্ডেটাৰী হয়, সেইটোৰ বিৰুদ্ধে কলিকতা হাইকোৰ্টত একজন PIL কৰিছিলে আৰু তেওঁৰ পক্ষত দিছিলে যে চৰকাৰ এইটো কাৰণে বাধ্য কৰিব নোৱাৰে। একেই ধৰণৰ চিটুৱেশ্যন কিন্তু অসমতো হৈছে। কিন্তু মই বুজি নাপাওঁ যিসকলে সঘনাই PIL কৰি থাকে তেওঁলোকে এই বিষয়টো কিয় দৃষ্টিগোচৰ হোৱা নাই। তো গতিকে যোগ ইমান নহয়, যোগ দিৱস কিন্তু আমাৰ যোৱা 12টা বছৰ কিন্তু যোগ নহয় বিয়োগ দিৱসে হৈ আছে। নিবনুৱা সমস্যা বাঢ়ি আছে, মূল্য বৃদ্ধি, বলৎকাৰ, ভ্ৰষ্টাচাৰ, দুৰ্নীতি। আমি কি যোগ হৈ আছোঁ, প্লাছ হৈ আছোঁ না মাইনাছ হৈ আছোঁ? আৰু বাইদেউহঁত টকাৰ কাৰণে এনেকৈ কৰিব আপোনালোকে? স্বামী বিবেকানন্দক অধ্যয়ন কৰক, স্বামী বিবেকানন্দক অধ্যয়ন কৰক। এই যে বিজেপিৰ নেতাবিলাক আছে, বিজেপিৰ নেতাবিলাকক দেখিলে তেওঁলোকৰ যোনটো মানে বডি আছে, বডি ষ্ট্ৰাকচাৰ আছে, দেখিলে আপোনালোকৰ অনুভৱ হয়নে যে তেওঁলোক যোগাসন কৰিছিলে? হয়, মোৰ মানে যি চেহাৰা ছবি স্বাস্থ্য যি আছে 75 to 80% উৰি গ'ল। কিন্তু আজি দিনটোতো যদি আপুনি মোৰ ফেচ টু ফেচ হ'ব নহয়, আপোনালোকে গম পাব, যেতিয়া মোক ফিজিকেলি পাব আপোনালোকে গম পাব, যদি আপুনি যোগা সম্পৰ্কে আপোনাৰ জ্ঞান আছে আপুনি গম পাব এই মানুহজন নিশ্চিতভাৱে এটা সময়ত কিন্তু যোগাসন কৰিছিলে। তো গতিকে যিসকল মুছলমান 3 মাহ নিষ্ঠা আৰু সততাৰে নমাজ পঢ়িব তেওঁলোকৰ যোগাসনৰ দৰকাৰ নাই। খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহৰ আছে, জৈনৰ আছে, বুদ্ধিষ্টবিলাকৰো ব্যৱস্থা আছে, তেওঁলোকৰ নিজৰ ব্যৱস্থাত কিন্তু সেইটো কৰিব পাৰে। আৰু এই যোগ দিৱসৰ নামৰ যি এটা হিন্দুত্বকৰণৰ যি কাৰবাৰ, সেই কাৰবাৰটো ভুল হৈছে। এই কথাবিলাক আপুনি বুজি পাব লাগে। কাৰণ আমাৰ ৰাইজৰ টেক্স পেয়াৰৰ টকাত অপচয় কৰি প্ৰতি বছৰ 21 জুনৰ দিনাখন যে এই যে ভাওনাটো হয়, এইটোৰ যোগেদি কিন্তু আপুনি বিশ্বগুৰু হ'ব নোৱাৰিব। বিশ্বগুৰু যদি হ'বলৈ আছে, যিমানকেইটা বিশ্বগুৰু আছে ক'তো কিন্তু এই ধৰণৰ ভাওনাটো হোৱা নাই। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' প্লিজ শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।